নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি ৫ ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনাখনে PM পোষণ অৰ্থাৎ মিড ডে মিলৰ এক ভাল খবৰ আমাৰ হাতলৈ আহি পৰিছে। আজি অফিচাৰ অন স্পেচিয়েল ডিউটি PM পোষণ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা প্ৰতিখন জিলালৈ এটি মেছেজ আহিছে, যোনটো মেছেজত 2023-24 বৰ্ষৰ ইউডাইছত যিকেইখন স্কুলৰ মেনেজমেণ্ট 17 চেল্ফ বেচ স্কুল অৰ্থাৎ টিউটৰ স্কুল যিকেইখনক চেল্ফ বেচ হিচাপে মেনেজমেণ্ট দিয়া হৈছে, সেই স্কুলবিলাকক PM পোষণৰ পৰা বাহিৰত আছিলে ইমান দিনে, তেনে স্কুলবিলাকত PM পোষণৰ আঁচনিৰ অধীনত আকৌ ল'বলৈ নিৰ্দেশনাটি প্ৰকাশ পাইছে। আৰু ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে যে ক শ্ৰেণীৰ পৰা ক্লাছ 6লৈকে যিবোৰ বিদ্যালয় আছে, বাল বাটিকাৰ পৰা আৰম্ভ কৰি যিবোৰ বিদ্যালয় ক্লাছ 8লৈকে আছে, আৰু যিবোৰ 17 চেল্ফ বেচ স্কুল বুলি ইউডাইছ প্লাছ 2023-24 উল্লেখ আছে মেনেজমেণ্টটো, সেই বিদ্যালয়সমূহক ইমিডিয়েট এফেক্ট হোৱাকৈ PM পোষণৰ আণ্ডাৰত সামৰি ল'ব লাগে বুলি নিৰ্দেশনাটি দিছে। এইসমূহ বিদ্যালয়ৰ লগতে যিসমূহ আমাৰ ৰিকগনাইজ ভেঞ্চাৰ বিদ্যালয় আছিল, সেইসমূহ বিদ্যালয়ে মিড ডে মিল পাই আছিলে, PM পোষণৰ অধীনত আছিলে, কিন্তু শেহতীয়াকৈ এটি আদেশৰ যোগেদি সেই বিদ্যালয়সমূহৰ পৰা মিড ডে মিল উঠাই দিয়া হৈছিল, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছিলে। আৰু ভাল খবৰ এটি যে এটা ষ্টেপ আগবাঢ়িছে, আৰু এই ষ্টেপত আমাৰ যিসমূহ চেল্ফ বেচ স্কুল আছে, টোটেল 912খন বিদ্যালয় অসমৰ চেল্ফ বেচ স্কুল, সেই 912খন বিদ্যালয়ত ইমিডিয়েট এফেক্ট হোৱাকৈ মিড ডে মিল অৰ্থাৎ PM পোষণৰ যোগান ধৰিবৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে প্ৰতিখন জিলালৈ এই নিৰ্দেশনাটি আহিছে। অৰ্থাৎ অতি সোনকালে এই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলেও দুপৰীয়া মধ্যাহ্ন ভোজন বিদ্যালয়ত কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ।